তো মই আহি গেলো পংকজ ভাই আৰু আহিয়ে জনাইছো আপোনালোকক নমস্কাৰ। বাকি গাইছ এতিয়া গাড়ীখন পুৰা সম্পূৰ্ণ ঠিক কৰিম আজি, সেইকাৰণে ওলাই আহিলো ঘৰৰ পৰাই। আৰু এফালে মই চলে যাই আছো, কিন্তু আগৰ চাকাটোতো কামেই নাই। বাকি আপোনালোকক পিছৰ চাকা দুটা দেখিছোৱে, এবাগে এইটো এটা চাকা, এবাগে এইটো এটা চাকা। এইটো যোৱাটো ভিডিঅ'ত দেখাইছিলো, কিন্তু এই হেণ্ডেলডাল সম্পূৰ্ণ বদলাম আজি। তাৰে পিছত এই প্লেন চিটখন বদলাব লাগিব, তাৰে পিছত আৰু ৰং চং কৰি মজা লগা কৰিম। আৰু এখন আজি বদলা নহ'ব, এখনো বদলাব লাগিব। এখন ৰেত্ৰা হৈ আছে, এখন বদলাব লাগিব, কিন্তু আজি বদলা নহয়। আৰু বাকী গাইজ যি কি নহওক বাৰু, বঢ়িয়া। আপোনালোকে চাই থাকক শেষলৈকে, গাড়ীখন কেনেকৈ কি কৰোঁ, কি মডিফাই কৰিম, গোটেইখিনি আপোনালোকক বঢ়িয়াকৈ A to Z গোটাই দেখাই আছোঁ, চাই থাকক। আহি পালোঁ দিয়ক কিবাকৈ চাইকেল মেকাৰ দোকান, আৰু আহি পোৱাৰ লগে লগে মোৰ গাড়ীখনৰ কাম পূৰা ষ্টাৰ্ট কৰি দিলা। তাৰমানে কথাটো হ'ল কি, পিছৰ চাকাটোতো ভাল কৰিছিলোঁৱে, কিন্তু এই টায়াৰটো তাৰমানে আগৰ চাকাত দিম। তাৰমানে এই টায়াৰটো অলপমান তাৰমানে বেয়া হৈ আছে, তাৰমানে গুণা একডাল ছিঙি আছে। গতিকে পিছৰটোত বেছি প্ৰেছাৰ পৰিব, আগতটোতো ইমান প্ৰেছাৰ নপৰে। গতিকে এইটো নি কিনে আগত লগাই দিম, তেতিয়া বেছি মজবুত হ'ব। বাকী গাইজ আগৰ চাকাটো খুলি দিলোঁ, আৰু মেইন কথাটো হ'ল কি, হেণ্ডেলডাল বদলাই নেদাওঁ, হেণ্ডেলডাল জ্বালাই কৰি দিম, তেতিয়া বেছি মজবুত হ'ব। আৰু এফালে চাকাটো খুলি আছে, আৰু খোলা হোৱাৰ পিছত তাৰমানে নতুন টিউব এটা লগাব লাগে না, টিউবটো বাদ পেয়া লাগে আৰু ক'ব নোৱাৰিছোঁ। বিৰাট কষ্ট হয় দিয়ক চাইকেল মেকাৰৰো, কিমান জোৰ লাগে দেখছি না টায়াৰটো উলিয়াবৰ কাৰণে। চাইকেলৰ টায়াৰ হ'লেও বেলেগ কথা, কিন্তু এইটো যিহেতু ঠেলাৰ টায়াৰ, বহুত বেছি টান হয়। যি নহওক বাৰু, চব কামতে কষ্ট আছে। আৰু টিউবটো পূৰা ফাটছিয়ে দিয়ক, এইটো আৰু ক'ত বাদ পেয়া পাৰিম, নতুনে লগাব লাগিব। নতুন টিউব এটা লগাব লগা হ'লে মেক্সিমাম 150 টকা লাগে বোলে। তো এইটো টিউব নতুন লগাই দিলোঁ, আৰু চেক কৰি আছে ফুটা চুটা আছেনে নাই, কাৰণ চেক কৰি কিনে লগাম দিয়ক, নহ'লে আৰু পিছত ফুটি থাকিব আৰু আহিব লাগিব। একবাৰৰ কাম কিয় 10 বাৰ কৰোঁ, একবাৰতে কৰি যাম। তো বাকী যি নহওক বাৰু, চাই থাকক গোটেইখিনি A to Z দেখাম। গাড়ীখন চলে কিন্তু কিবা এটা ভাল লাগে, কিন্তু ভাগাৰো ধৰি গৈছে, হেপেন ধৰি গৈছে। আৰু মেইন কথাটো হ'ল কি, হেণ্ডেল দুইডাল তাতে লগোৱা নহ'ল, এই ব্লক চাৰিআলিত লগাব লাগিব। আৰু এই পিছৰে প্লাইন চিটখন সেইখনো তাতে লগাব লাগিব। বাকী যাই থাকোঁ দিয়ক, ভাগাত ধৰি গৈছে গাইছ। আৰু ভাগাৰে যোগাৰে কিবাকৈ আহি পালোঁ দিয়ক ব্লক চাৰিআলি। আৰু আহি পায়ে প্লেন চিটখন বদলাই লওঁ, কাৰণ দেখাতে কেনাই দেখা হৈছে চাওকচোন। গতিকে এখনতো অৱস্থাই নাই। আৰু এফালে হেণ্ডেলৰ মুঠি দুটাও লগাই লওঁ, তেতিয়াহে মজবুত হ'ব না কি হে গাইছ। বাকী এফালে লাগি গেল কামত, খুৰাই পূৰা একদম কাটি আছে। এখন কাটি কিনে দল মাৰি দিয়ক, লহাটিঙত তাতে বেচি দিয়ক, আৰু এখন নতুন লগাই দিয়ক, বঢ়িয়া। আৰু বা চশমা তচমা পিন্ধি পূৰা আৰু এবাগে প্লেন চিটখন কাটি আছে, একদম নতুন ব্ৰেণ্ড নিউ, একদম পূৰা মজা হ'ব। আৰু 3mm পূৰা লাষ্টিং কৰিব দেই আৰু গাইছ। কিন্তু ৰং মাৰিব লাগিব দিয়কচোন, পূৰা ৰঙা ৰং মাৰি দিব লাগিব, পূৰা ৰেড কাঠ ভাই কাঠ পূৰা লগাই দিয়ে আৰু মজা দে, বঢ়িয়া। আৰু এফালে আমাৰ ভাই পূৰা লাগি গেল জ্বালাই কৰাত, পূৰা প্লেন চিটখন হেঁচামাত ধৰছি, একডাল কিবা বাৰীয়ে নে লহাই দি, আৰু মানে পূৰা জ্বালাই কৰি আছে। চশমাযোৰ পূৰা পিন্ধি লৈছে, ভাল লগা হৈছে, কিন্তু পূৰা একদম দাঢ়ি চাঢ়ি এটি পূৰা ঠৌগা লগা হৈছে দেই। আৰু প্লেন চিটখন লগা হোৱাৰ লগে লগে লগাই দিলাক আমাৰ ভাই দুইডাল পাইপ, মানে হেণ্ডেল দুইডাল দৰকাৰ না। তো হেণ্ডেল দুইডাল নলগালি মই কেনেকৈ গাড়ী চলাম হে গাইছ। মুঠি দুটা লগাব লাগিব, তেতিয়া এই ঠৌগা লগা হ'ব, হয় না নহয় এই ভাই। কলা চশমা পিন্ধি পূৰা একদম বেলেগ ঠৌগা লগা হৈছে দেই, বঢ়িয়া। আৰু গাড়ীখনৰ কাম মোটামুটি 50% হৈয়ে গ'ল, কিন্তু এই বেনাৰখনহে বনাব থাকিল। সেই ভাবি মই তাৰমানে একে কোবে বেনাৰখনো বনাই লৈ যাওঁ, পিছত বা আৰু সময় পাওঁ না নাপাওঁ। সেয়ে মই বেনাৰখন বনাব আহিলোঁ, আৰু গাড়ীখন ইয়াতে থৈ এতিয়া মই ঘৰত যাওঁ। আৰু ঘৰ আহি পালোঁ, ঘৰ আহি পাই কিনে অলপমান ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ কিনে চিংৰা খালোঁ, গল্লা খালোঁ, শংকৰ খালোঁ, চাহ খালোঁ, খাইছোঁ দেই, কিন্তু আৰু পূৰা খাইছোঁ। আৰু খাই মেলি এতিয়া বঢ়িয়াকৈ আপোনালোকক আমাৰ গাঁৱৰ ভিউটো দেখাম, মানে ড্ৰোন শ্বটেদি, মানে ড্ৰোন উৰাই কিনে ধুনীয়াকৈ আপোনালোকক ভিউ দেখাম। গাঁৱৰে সৰু সৰু আৰু এই ভিউটো ক'ৰ পৰাই লোৱা বুলি ভাবছি আপোনালোকে, এই জলজীৱন পানীৰ টেংকি ওপৰৰ পৰাই এই ভিউটো লৈছোঁ দিয়ক গাইছ। কেনে লাগছি কমেণ্ট কৰি জনাব। আৰু গোটেই গানটো বজোৱা নাই দিয়ক, নহ'লে কপিৰাইট লাগিব না। আৰু এই পানীৰ টেংকিটো বহা আজি 4 মাহৰ ওপৰত হৈ গ'ল,
কিন্তু আমাৰ এই গাঁওখনে অৰ্থাৎ তন্ত্ৰশংকৰা ৰাইজবাসী আজিক গেলি একটো পানী খাই নাপলাক প্ৰথম একদিন নে দুইদিন পানী দিছে তাকো খলা মলা পানী হৈছে তাৰে পিছৰ পৰাই আজিক গেলি কোনো ধৰণৰ খবৰে নাই এনাই এই মস্ত টেংকিটো খাৰা কৰি থৈ দিছে হা এনাইতো আৰু গাঁওখন শুৱনি কৰি লাভ নাই না কিবা লাভ আছে নেকি এগিলাখানতো অলপ চৰকাৰে চকু কাণ দিবা লাগে এইটো অসম চৰকাৰক মই আহ্বান জনালোঁ ধন্যবাদ যদি কিবা কোৱাত ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব আহি গ'ল দুপৰীয়াৰ সাজ আজি স্পেচিয়েল খানা দে গাইছ এফালে আছে লাও ভাজি এফালে আছে আলু বিন ভাজা আৰু এফালে আছে লোকেল চিকেন এফালে ভাত আৰু এইফালে বেঙেনা পিটিকা মোৰ বহুত বেছি ফেভৰেট হয় খাওঁ দে আৰু গাইছ আৰু এফালে আমাৰ ভাগিনে পুৰা ভাত খোৱাত ব্যস্ত তাৰমানে গাইছ সি ঘৰত ভাত খাইছি কিন্তু মাংসৰ বাতি তিনিটা দেখছি না এটা মায়েৰ এটা দেউতাৰ আৰু এটা দাদাৰ তিনিটা বাতি একা লাগে লগে পুৰা মাৰি আছে তাৰমানে আচলতে ই মাংসৰ পুৰা ৰাক্ষস তাৰমানে মাংস হ'লে আৰু একোই নালাগে তাৰমানে ই ভাতকেইটা নাখায় কিন্তু গাইছে এই ভাতকেইটা গোটাই পেলাব কিন্তু মাংস এক পিছো নেৰে ভাত তাত খাই মেলি ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু যাই আছোঁ এতিয়া দাদাৰ লগত গাড়ীখন আনিবৰ কাৰণে আৰু এই দাদাক হয়তো বহুতে চিনি নাপায় মাঘ বিহু উৰুকাৰ যদি ভিডিঅ'বিলাক চাইছে নিশ্চয় গম পাব এই দাদাজনে আমাৰ ঘৰতে উৰুকা খাইছিলে আচলতে তেখেতে ফেচ নেদেখায় কাৰণেহে চিনিবলৈ অসুবিধা বাকী যি নহওক বাৰু আজি এই গাড়ীখনৰ নামত টোটেল 3,500 টকা খৰচ হৈছে আৰু গোটেইখিনিতে খৰচ গ্ৰহণ কৰিছে এই দাদাই সঁচাকৈ দাদা বহুত বেছি ধন্যবাদ মই ভাবিছিলোঁ কি গাড়ীখন যাই কিনে আনিব পাৰিম কিন্তু গাই চাওকচোন এতিয়া গেলি বেনাৰ পেইণ্টিঙে হোৱা নাই বাকী যি নহওক বাৰু দোকানৰ নামটো নিশ্চয় দেখা পাইছে ইয়াতে লেখাই আছে কি ইউটিউব লগদি পংকজ ভাই ম'ম' হাউচ আৰু নামটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ফাইনেলি ওলাই গ'ল মোৰ বেনাৰ পংকজ ভাই ম'ম' হাউচ লগত আছে গণেশ বাবা গণপতি বাপ্পা মৌৰিয়া আৰু বেনাৰলৈ যোৱাৰ লগে লগে লাগি গ'ল কামত বেনাৰখন ফিটিংটো কৰিবই লাগিব গাইছ আৰু ফ্ৰণ্ট ছাইডত আছে মা দেউতাৰ আশীৰ্বাদ লগতে পংকজ ভাই ইউটিউব লগত আৰু ইনষ্টাগ্ৰাম লগতে ইনষ্টাগ্ৰাম আইডিটো বাকী ফিটিং কৰাৰ পিছত দেখাই আছোঁ আৰু প্ৰায় বেনাৰ ফিটিং হৈয়ে গ'ল দৰকাৰ গাইছ আৰু সঁচাকৈ কি ধুনীয়া লাগিছে ন আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু মোৰতো বহুত বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব দেই আৰু ফাইনেলি বহুত সময় অপেক্ষা মূৰত মোৰ গাড়ীখন কমপ্লিট হৈ গ'ল কিন্তু এটা কামে বাকী থাকিল হেণ্ডেল দুইডাল লগালোঁ মানে পাইপ দুইডাল জ্বালাই মাৰিলোঁ কিন্তু মুঠি দুটা লগোৱা হোৱা নাছিল তো মুঠি দুটা লগাই দিলে আৰু অলপ কাম আছে কাম মানে এই ব্ৰেক লবত দুইডাল লগাব লাগিব আৰু অলপ কিবা খাইচাং খুচং কাম আছে তাৰে পিছত আৰু অ'কে আৰু বাকী চাই লওকচোন একবাৰ বেনাৰখন কেনে হৈছে দেখাই নাপায় দক গাইছ পংকজ ভাই ম'ম' হাউচ আৰু আগত দি এইটো দেখাই দিলোঁ মা দেউতাৰ আশীৰ্বাদ গাড়ীখন প্ৰায় কমপ্লিট একদম পূৰা অ'কে হৈ গ'ল আৰু মানে হেণ্ডেলৰ মুঠি দুইডালটো আপোনালোকক লগোৱা দেখালোৱে কিন্তু তাৰে লগতে তাৰমানে এই ব্ৰেক লগত দুইডাল লগালোঁ তাৰে পিছত আৰু ইয়াতে বল লগা গ'ল আৰু মানে এই কিবা এলা স্প্ৰিং ট্ৰিং লগাই দিছে এলা নতুন মানে অ'কে গ'ল আৰু গাড়ীখনৰ কোনো ভেজাল নাই আৰু এফালে প্লেইন ছিটখনটো আপোনালোকক দেখিছিলোঁৱে এফালে প্লেইন ছিটখন লগালোঁ তাৰে পিছত আৰু বেনাৰখন লগা গ'ল এখন নতুন বেনাৰ এখন লগোৱা গৈছে তাৰপিছত আৰু গাড়ীখনৰ বেলেগ একো কাম নাই এতিয়া খালি এই ৰং মাৰিব লাগিব ৰং মাৰিলে তাৰমানে পুৰা একদম নতুন লগা হৈ যাব আৰু এখনটো বদলাব নোৱাৰিয়ে দিয়কচোন এখন কিবা হেৰি আৰু বৰষুণৰ কাৰণে এখন ভালকৈ একদম মুচি দিব লাগিব মুচি চাফা কৰি দিব লাগিব বাকী গাইছ আজি দিনটো গাড়ীখনৰ লগতে গ'ল কষ্ট বিৰাট হৈছে মই একবাৰ যাওঁ এনেকৈ দৌৰা কৰি আছোঁ আৰু এতিয়া ঘৰ পোৱাই নাই আহি মানে আধা ৰাস্তাত ৰখি কিনে তাৰমানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি আৰু ৰখি গ'লোঁ আৰু মানে আপোনালোককতো ডাবিঙত ক'লোৱে দাদাজনে মোক বহুতখিনি সহায় কৰিছে বহুত তাৰমানে আজিক গেলি বহুত সহায় কৰি আছে গতিকে তেখেতক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু আপোনালোকেও তেখেতক ধন্যবাদ জনাব কিয়নো ইমানখিনি তাৰমানে সহায় কৰি দিছে নিজে ভাবিব নোৱাৰোঁ বাকী ইয়াৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ ঘৰত যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপমান আগবঢ়াই লৈ যাব আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক ধামাকা ভিডিঅ' এটাৰ সৈতে লগ পাই আছোঁ